খ্যাতিনামা কণ্ঠশিল্পী জ্যোতিমালা বুঢ়াগোহাঁই আৰু তেওঁৰ স্বামীয়ে গুৱাহাটীৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত গৈ কিবা বস্তু কিনিবলৈ যাওঁতে এই ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰ বহিৰাগত বিহাৰী মুছলিম সম্প্ৰদায়ৰ ব্যক্তিজনে যি তেওঁৰ স্বামীক কটু বচনকৈ মাৰধৰ কৰিছে আৰু জ্যোতিমালা বুঢ়াগোহাঁইক বেয়া ব্যৱহাৰ কৰিছে, তাক আমি অসমীয়া যুৱ মঞ্চই তীব্ৰভাৱে গৰিহণা দিছোঁ। কাৰণ বৰ্তমান সময়ত দেখিছোঁ অসমত আজি বিভিন্ন বহিৰাগত তথা বিদেশী শ্ৰেণীয়ে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰক য'তে ত'তে আক্ৰান্ত কৰিবলৈ ধৰিছে। গুৱাহাটীত প্ৰায় এই কাণ্ড হৈ আছে। বাংলাদেশী মূলৰ মুছলমান হওক, বিহাৰী বহিৰাগত হিন্দু হওক, বহিৰাগত বিহাৰী মুছলমান হওক, তেওঁলোকে যি অসমীয়া খিলঞ্জীয়া ওপৰত মাৰ পিট বা প্ৰত্যাক্ৰমণ কৰিবলৈ লৈছে, কিন্তু এইখন চৰকাৰ সম্পূৰ্ণ এই খিলঞ্জীয়া ভূমিপুত্ৰক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে। আজি আমাৰ ওচৰৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডতে হওক, মিজোৰামতে হওক বা আজি মহাৰাষ্ট্ৰতে হওক, তাৰ কিন্তু নিজৰ খিলঞ্জীয়া ৰাইজ সদায় সুৰক্ষিত, আৰু তাত কিন্তু বহিৰাগত বা অন্য বাহিৰৰ পৰা যোৱা মানুহে তাক খিলঞ্জীয়া দপদপনি সৃষ্টি কৰিব নোৱাৰে। আজি অসমত অসমীয়া মানুহৰ এনেকুৱা এটা মৃতপ্ৰায় জাতিলৈ ৰূপান্তৰিত হৈছে। অসমীয়া য'তে ত'তে মাৰ কিল চৰ থাপৰ গোৰ ঘোচা বহিৰাগত বিদেশী বা খাবলগীয়া হৈছে। আজি আমি অসমীয়া যুৱ মঞ্চই এনে কাৰ্যৰ পৰা যিসকল বহিৰাগত আৰু বিদেশী হিন্দুৱে হওক, মুছলমানেই হওক, তেওঁলোকক সাৱধান কৰি দিছোঁ, অসমৰ খিলঞ্জীয়া অসমীয়া মানুহৰ ওপৰত যাতে হাত নুঠায়। এনেকৈ যদি অনাগত দিনত অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰৰ ওপৰত অখিলঞ্জীয়া বহিৰাগত মানুহে প্ৰত্যাক্ৰমণ কৰিবলৈ হয়, অসমীয়া যুৱ মঞ্চই গোটেই সমগ্ৰ অসম জুৰি এক খিলঞ্জীয়া সুৰক্ষা গণ আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব। তাৰ ফলত যদি কিবা উত্তপ্ত পৰিস্থিতি হয়, তেতিয়া কিন্তু এই অখিলঞ্জীয়া ব্যক্তিসকল জগৰীয়া হ'ব। আৰু এই গুৱাহাটীৰ যি দোকানখনৰ বিহাৰী সম্প্ৰদায়ৰ এই যিজন দোকানী, তেওঁ আগতেও অসমীয়া মানুহক এনেকৈ মাৰধৰ কৰিছে। তেওঁৰ ওপৰত বহুত কমপ্লেইন আছে। তেওঁক অতি সোনকালে প্ৰশাসনে আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। অসম চৰকাৰক খিলঞ্জীয়াক সুৰক্ষা দিবলৈ আমি আহ্বান জনাইছোঁ। নহ'লে কিন্তু অসমীয়া যুৱ মঞ্চই ভৱিষ্যতৰ দিনত অসম আৰু অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰৰ সুৰক্ষাৰ স্বাৰ্থত কেতিয়াও বহি নাথাকিব। প্ৰয়োজন হ'লে আমি চাওদাং হ'বলৈ আকৌ কিন্তু কুণ্ঠাবোধ নকৰিম। প্ৰয়োজন হ'লে চাওদাং হৈ আকৌ আমি অসম আৰু অসম মাতৃ আই ৰক্ষাৰ কাৰণে হাতত হেংদাং লৈ ওলাই যাবলৈ অসমীয়া যুৱ মঞ্চৰ প্ৰত্যেকজন ৰনুৱা সৈনিক বাধ্য হ'ব বুলি এই বহিৰাগত বাংলাদেশী অখিলঞ্জীয়া বিহাৰী হিন্দুৱে হওক, বহিৰাগত বিদেশী মুছলমানে হওক, সকিয়নি প্ৰদান কৰিছোঁ এই মঞ্চৰ দ্বাৰাই।